গুৱাহাটীৰ পানী কলা, মেঘালয়ৰ ৰঙা। মেঘালয়ৰ পানীয়ে গুৱাহাটীপুৰলৈ দায়িত্বত নপৰে নেকি মন্ত্ৰী অশোক সিংহলাৰ। এজাক বৰষুণতে যদি এই অৱস্থা হয় তেন্তে কেতিয়া স্মাৰ্ট চিটি হ'বগৈ গুৱাহাটী। নে গুৱাহাটীক স্মাৰ্ট চিটি কৰি তোলাটো এক অলিক সপোন। সোমবাৰৰ এজাক বৰষুণ আৰু তাৰ পিছতে গুৱাহাটী মহানগৰীত অবৰ্ণনীয় পৰিস্থিতি। ৰাজপথত এবুকু এককাল পানী, ৰাজপথত পূৰ্বে কাহানিও নেদেখা যান-জঁট। ঘণ্টা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হাজাৰ হাজাৰ যান-বাহন। আগুৱাব নোৱাৰি, পিছুৱাব নোৱাৰি। প্ৰায় 5 ঘণ্টা ধৰি মহানগৰীত তীব্ৰ যান-জঁট। হয়তো ইয়াৰ পূৰ্বে এনেধৰণৰ ভয়ংকৰ ট্ৰেফিক জাম গুৱাহাটীত কেতিয়াও হোৱা নাছিল। কৃত্ৰিম বানৰ ফলত সোমবাৰে কেনেকুৱা এক যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছিল সেয়া হয়তো নেদেখিলে বুজা টান। 3 বজাত স্কুল ছুটি হোৱা কণ কণ ছাত্ৰ ছাত্ৰী ঘৰ পালেগৈ নিশা 11-12 বজাত। গাড়ীখনলৈ ওলাই অহা বা অফিচ কাছাৰীলৈ অহা লোকসকল ঘৰ পালেগৈ 5 পৰা 6 ঘণ্টা পলমকৈ। কাৰোবাৰ গাড়ী উটি গ'ল বানত, কাৰোবাৰ বিকল হ'ল, কোনোবা আকৌ বানৰ মাজতে আঘাতপ্ৰাপ্ত হ'ল। কিন্তু দিনৰ দিনটো বগা পোছাক পিন্ধি শীততাপ নিয়ন্ত্ৰিত ৰুমত বহি থকা জনপ্ৰতিনিধিসকলে কেনেকৈ বুজিব এই যন্ত্ৰণা। সেয়েহে মন্ত্ৰী অশোক সিংহলে সহজতে কৈ দিলে, মেঘালয়ৰ পানীয়েহে গুৱাহাটীত সৃষ্টি কৰিলে কৃত্ৰিম বানৰ। পানীৰ কালাৰ, চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব। তেওঁ গুৱাহাটীত হোৱা পানীৰ ৰং চিনি পাইছে। গুৱাহাটীৰ পানী কলা, মেঘালয়ৰ পানী আকৌ ৰঙা। মেঘালয়ৰ পানীৰ ফলতহে গুৱাহাটীৰ সৃষ্টি হৈছে কৃত্ৰিম বান। সেয়েহে আপোনালোকে শুনকচোন অশোক সিংহলৰ সেই মন্তব্যটি। পানীৰ কালাৰ, চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব। চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো কলা থাকে। কালি যিটো পানী আছিল এইটো চিল্ক লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। তাত দেখাতে মানে গম পায় যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পৰা পানী। নিউজ লাইভ 24, ডিজি লাইভ 24।